একজন মানুহৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত ট্ৰেন্সফাৰ পোষ্টিঙৰ কাৰণে যি ধৰণৰ ধনৰ লেনদেনৰ অভিযোগ আহে মই সঁচা মিছা প্ৰুফ হোৱা নাই যেতিয়া মই নকওঁ এতিয়া প্ৰুফ হলে মই কম গতিকে এই ধৰণৰ আপোনালোকে এটা ভাল জেগাত পোষ্টিং লবৰ কাৰণে মানে ইয়াত 20 লাখ তাত 30 লাখ অমুক ডিভিজনত 50 লাখ দি আহিব লাগে অমুকত 30 লাখ দি আহিব লাগে এই যেটো ব্যৱস্থা এই ব্যৱস্থাটো মন্ত্ৰী হিচাপে মই দায়িত্ব লোৱাৰ পিছত এই ব্যৱস্থাটোৰ সম্পূৰ্ণ ফুল ষ্টপ লাগিল বুলি ধৰিলো আপোনালোকে জুনে মই শুনিম যে কোনোবাই ট্ৰেন্সফাৰ পোষ্টিঙৰ নামত কাৰোবাৰ ওচৰত গৈছে তেও জীৱনত ভাল পোষ্টিং নাপায় এনেকুৱা পোষ্টিং পাব যে তেও আৰু তেওঁৰ এছিয়াৰখন বেয়া কৰা কামটো মোৰ থাকিব তেওঁৰ এছিয়াৰখন কিমান বেয়া কৰিব লাগে সেই কামটো মই কৰি থাকিম গতিকে আজিৰ পৰা এটা কথা ক্লিয়াৰ হৈ যাওক কাৰণ আমাৰ লগতো কিছুমান মানুহ থাকে সেই মানুহবিলাকক ক'ব ছাৰক মই কৈ দিম দাদাৰ লগত মোৰ ভাল আমাৰ সতীৰ্থও থাকিব কোনো সতীৰ্থ কোনো মানুহক আপোনালোকে কোনো কাৰণত ট্ৰেন্সফাৰ পোষ্টিঙৰ কাৰণে কতই লগ নকৰিব আৰু আপোনালোকৰ তলৰ একেবাৰে ফৰেষ্টাৰ জনলৈকে ফৰেষ্ট গাৰ্ড জনলৈকে এই মেছেজটো দি দিব যে মই বিভাগত মন্ত্ৰী হৈ থকা লৈকে কোনো ট্ৰেন্সফাৰ পোষ্টিঙৰ নামত 1 টকাৰো দুৰ্নীতি হ'ব নোৱাৰে এটা একদম স্পষ্ট কোনোবাই যদি আপোনালোকক কয় আপোনালোকক মোৰ প্ৰাইভেট নাম্বাৰ আছে মোৰ WhatsApp নাম্বাৰ আছে WhatsApp নম্বৰত মাত্ৰ মেছেজ দিব যে মোক আপোনাৰ হৈ অমুক মানুহজনে মোক ট্ৰেন্সফাৰৰ নামত পইচা বিচাৰিছে পোষ্টিঙৰ নামত পইচা বিচাৰিছে আপোনালোকৰ এটো সম্পূৰ্ণ ৰাইট আছে আপোনালোকে একদম ফৰেষ্ট গাৰ্ডজনৰ পৰা ফৰেষ্ট বেটেলিয়নলৈকে কৈ দিব যে একদম যে আপোনালোকৰ কৰবাত যদি ফৰেষ্টাৰ লৈ একদম বেটেলিয়নলৈকে গাৰ্ডজনলৈকে কৈ দিব যে আমাৰ ডিপাৰ্টমেণ্টত কোনো ধৰণৰ ট্ৰেন্সফাৰ পোষ্টিঙৰ নামত 1 টকাৰো যাতে কতো দুৰ্নীতি নহয় কাৰণ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ প্ৰথম দুৰ্নীতি আৰম্ভ হয় ওপৰৰ পৰা মাছ যেনেকে মূৰৰ পৰা গেলে তেনেকে প্ৰথম ওপৰৰ পৰাই গেলে গতিকে আপোনালোকক যদি মই ট্ৰেন্সফাৰ পোষ্টিং বা মোৰ অফিচটোৱে মোৰ বিষয়ে যদি ট্ৰেন্সফাৰ পোষ্টিঙৰ নামত টকা পইচা লোৱা আৰম্ভ কৰে আপোনালোকক সেই টকা পইচাটো উঠাবই নহয় কৰবাত গতিকে আপোনালোকক প্ৰথম আমাৰ পৰাই গলিব সেইকাৰণে মই আমাৰ ডিপাৰ্টমেণ্টৰ প্ৰথম দোষটো কৈছো যে মোৰ কাৰ্যালয় কাৰণ ট্ৰেন্সফাৰ পোষ্টিঙৰ অথৰিটি চৰকাৰ মানে বিভাগৰ মন্ত্ৰী হিচাপে মই আছো মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে গতিকে আমাৰ ওপৰৰ পৰা আমাৰ বিষয়া শীৰ্ষ বিষয়াসকল আছে চৰকাৰৰ ফালৰ পৰা একেবাৰে স্পষ্ট কোনো বিষয়া কৰ্মচাৰী আমাৰ বিভাগত ট্ৰেন্সফাৰ পোষ্টিঙৰ নামত কোনো ধৰণৰ দুৰ্নীতি যদি কোনোবাই কৰা বুলি শুনো কোনোবাই আপোনালোকক কয় লগলগ জনোৱাটো আপোনালোকৰ কাম যে অমুকে মোক আপোনাৰ কথা কৈ ট্ৰেন্সফাৰ পোষ্টিং দি বুলি কথা কৈ হফৰ কথা কৈ পিচিচিএফৰ কথা কৈ মোৰ পৰা টকা পইচা বিচাৰিছে ইমিডিয়েটলি মোৰ WhatsAppত মেছেজ আহিব আপোনালোকৰ কাৰণ কোনোবা বিষয়া কোনোবা মোৰ নাম কোনোবা বিষয়া এটো ক'ব লাগিব নহলে তো আৰু কৰা মানুহ এইকেইটাই নহয় জানো এইকেইটাৰ নাম কৈ ক'ব লাগিব এইকেইজনৰ নাম কৈ যদি কোনোবাই কয় ইমিডিয়েটলি আপোনালোকে এটা মেছেজ দিব যে অমুকে এনেকৈ কৈছে মোৰ WhatsAppত আৰু তাক মই সুন্দৰভাৱে কি একচন ল'ব লাগে ল'ম আৰু যোনে এই কামটো গম নোপোৱাকে কৰা বুলি মোৰ তাত কিবা প্ৰমাণ বা খবৰ আহিব তেওঁৰ এছিয়াৰখন তেওঁৰ কেৰিয়াৰটো বেয়া কৰা কামটো মোৰ ওপৰতে দিব মই কেনেকৈ বেয়া কৰিম আৰু গতিকে মই প্ৰথমবাৰে একদম স্পষ্টভাৱে কৈছো এই কথাটো আমাৰ পৰা নোহোৱা কাৰণ যদি টকা দি পোষ্টিং ল'ব নালাগে আপোনালোকে সৎভাৱে কাম কৰাত একো অসুবিধা নাই কিবা অসুবিধা আছে নেকি টকা দি পোষ্টিং ল'লে তো সৎভাৱে কাম কৰিবই গতিকে টকা দি পোষ্টিং লোৱা কামটো ফুল ষ্টপ লাগিল দ্বিতীয় কথাটো হ'ল যে আমাৰ বিভাগত একোটা ডিভিজনত একোটা ৰেঞ্জত একোটা বিটত 10 বছৰ 15 বছৰ 20 বছৰ চাকৰি জীৱন শেষ হৈ যায় কিয় এটা অফিচত ইমান দিন থাকিব লাগে ফৰেষ্ট ডিপাৰ্টমেণ্টত যেতিয়া আপোনালোকে চাকৰি লৈছিলে তেতিয়াতো জংগলত থাকিম বুলি চাকৰি লৈছে নহয় চাকৰিটো জংগলত থাকিম বুলি লৈছে ফৰেষ্টৰ কাম কৰি বুলি লৈছে এতিয়া চহৰৰ মাজত এইটো বিট অমুকত ভালকে গাড়ী চলে অমুকত ভালকে বালিৰ ট্ৰাক চলে অমুকত হিলৰ কোৱাৰী আছে গতিকে সেইটো ডিভিজনে মোক লাগিব সেইটো ৰেঞ্জে লাগিব এই যে ৰেঞ্জ ডিভিজনত আপোনালোকে 10 বছৰ 12 বছৰ 15 বছৰ একেবাৰে ফৰেষ্ট গাৰ্ডটোৰ পৰা ডিএফও টো একদম শীৰ্ষ বিষয়ালৈকে এটা ডিভিজনতে বহি থকা এটা অফিচতে বহি থকা এই যেটো সিস্টেম এই সিস্টেমটো আজিৰ পৰা অৱসান কৰি বুলি ধৰিল 3 বছৰ হোৱা সকলো মানুহে মেন্টালি নিজৰ ডিভিজনৰ পৰা যাবৰ কাৰণে প্ৰস্তুত হৈ যাওক যাৰ 3 বছৰ হৈছে সৰকাৰি নিয়ম মতে যে 3 বছৰ আপুনি থাকিব লাগে
3 বছৰ পাৰ হোৱা সকলো বিষয়া কৰ্মচাৰী ডিএফঅৰ পৰা একেবাৰে ফৰেষ্টাৰ বেটেলিয়নটোলৈকে প্ৰয়োজন অপেক্ষে বেটেলিয়ন বুলি মই কৈছো ফৰেষ্টাৰলৈকে সকলো মানুহে 3 বছৰ সম্পূৰ্ণ হোৱা সকলোৱে নিজৰ যাবৰ কাৰণে প্ৰস্তুত হৈল আৰু সকলোৱে গোটেই জীৱনভৰ টেৰিটৰিয়েল ডিভিজনত থাকিব লাগে বুলিতো কোনো কথা নাই ওয়াইল্ড লাইফতো বহুত কাম আছে বেলেগতো কাম আছে গতিকে ওয়াইল্ড লাইফৰ মানুহ টেৰিটৰিয়েলত আহিব টেৰিটৰিয়েলৰ মানুহ ওয়াইল্ড লাইফত যাব অমুকৰ মানুহ তত যাব কি কৰিব লাগে হেতু মোৰ ওপৰত এৰি দিয়ক কাকো ৰিকমেন্ড নকৰিব কাকো গৈ খাতিৰ নকৰিব যে মোক ৰখাব লাগে 3 বছৰ হোৱা প্ৰত্যেকজন মানুহে মনত ভাবি লওক যে আমি ডিপাৰ্টমেন্টৰ সেই জায়গাত থাকিব নোৱাৰিম কাৰণ এটো আপোনালোকক নিয়মে নকয় 3 বছৰ এটা ঠাইত আছে গতিকে 3 বছৰৰ পিছত আপোনালোকে যাব লাগে তাৰ লগত আপোনালোকৰ হয় পৰিয়াল আছে সকলোৰে বিভিন্ন সুবিধা আছে মাক দেউতাক থাকে ঘৰত কেতিয়াবা থাকিব লগা এই ধৰণৰ কিছু সুবিধা থাকে হয় এজন মানুহ ডিব্ৰুগড়ৰ মানুহজন কাছাৰত গুচি গলে তেওঁৰ পৰিয়ালৰ লগত সংযোগ নোহোৱা হৈ যায় এনেকুৱা কিছুমান কথা থাকিব এই কথাবিলাকৰ কাৰণে আপোনালোকে কাকো বিষয়া কাকো কৰ্মচাৰী বা শীৰ্ষ মানুহক আপোনালোকে এপ্ৰোচ নকৰিব আজিয়ে মই আপোনালোকক এটা লিংক দি দিম আপোনালোকক মই এটা লিংক দি দিম আপোনালোক প্ৰত্যেকে যাৰ 3 বছৰ হৈ গল সি তাত নাম লিখি মোৰ অমুক ডিভিজনত অমুকত মোৰ 3 বছৰ হৈ গল কেতিয়াৰ পৰা আছিলে আৰু আপোনাৰ প্ৰিফাৰেবল চইচ দুটা বা তিনটা দি থব পাব বুলি কোনো কথা নাই সেই লিংকটো ডাইৰেক্ট আপোনাৰ পৰা মোৰ তালৈ আহিব ফৰেষ্ট গাৰ্ডটোলৈ দিব পাৰে আৰু যাৰ 3 বছৰ হৈছে নিজে দিব যদি নিদিয়ে তেতিয়ালে মই মোৰ মতে কৰিম আপোনালোকৰ প্ৰিফাৰেন্স কেনি মই প্ৰিফাৰ কৰিম কিন্তু হেতু হ'ব লাগিব বুলি নাভাবেই নলব আৰু তাত কোনো বেলেগৰ দ্বাৰা আহিব নালাগে মই লিংক এটা দি দিম মোৰ গুগল চিটত এটা লিংক দি দিব যেটো ডাইৰেক্ট আপোনাৰ আৰু মোৰ মাজত থাকিব আৰু আপোনালোকে বিভাগৰ সকলো বিষয়া বা কৰ্মচাৰীক এই লিংকটো দি দিব যে মন্ত্ৰী ছাৰে দিছে মই কিছুমান বস্তু অফিচিয়ালি কৰিব নোৱাৰিলে অফিচিয়াল বুলি নকওঁ কিন্তু আনঅফিচিয়ালি এইটোৱে শুদ্ধ নেচাৰেলি কোনবা এজন মানুহে মন্ত্ৰীক এপ্ৰোচ কৰাটো অসুবিধা আছে মাক দেউতাকৰ নামত কৰিব লাগে অমুক লাগে এটা নিয়ম আছে মই নিয়মটো বাদ দিছো হেতু মোৰ আনঅফিচিয়াল কথা আপোনালোকে গুগল চিটত মই আপোনালোকক তাৰ কাৰণে কাকো পানিশমেন্ট নিদু যে কিয় এজন অফিচাৰে মোক এপ্ৰোচ কৰিব হেতু নহয় মই গুগল চিটটো দিছো মোৰ ডিপাৰ্টমেন্টৰ মোৰ সুবিধাৰ কাৰণে আপোনালোকে নিজে লিখিব যে মোৰ অমুকত আছো 3 বছৰ মোৰ হৈ গল ইমান তাৰিখে মই জয়েন কৰিছিলো এইটোত আছো মোৰ প্ৰিফাৰেবল চইচ এইটো লিংকটো আজি ক্ৰিয়েট কৰি দিব আমাৰ হপ আৰু স্পেশাল চিফ সেক্ৰেটাৰী চাই দিব কি বস্তু থাকিব লাগে তাত কোনো মাজৰ মানুহৰ প্ৰয়োজন নাই আজিকালি সবে গুগল চিট ভৰাব জানে হোৱাটছআপত ভৰাই লব লিংকটো লব বঢ়িয়া আছে গুগল চিটত নিজৰ বস্তুখিনি ডাটাখিনি আপলোড কৰি দি দিব আৰু ডিপাৰ্টমেন্টে 3 বছৰ হোৱা যিমান মানুহ আছে সব লিষ্ট মোক দি দিব 3 বছৰ কমপ্লিট হোৱা সব মানুহৰ লিষ্ট মোক দি দিব আৰু তাৰ লগতে টেৰিটৰিয়েল ডিভিজনত কিমান দিন কাম কৰিলে হেতু মোক দি দিব তাই টেৰিটৰিয়েলত কিমান দিন কাম কৰিলে কোন জায়গাত আৰু মইতো দেখিয়ে থাকো যে একজন মানুহ 15 বছৰ 20 বছৰ আজি এটা নিউজ ওলাইছে মাজবাটৰ কোনবা এজন মানুহৰ নিউজ এটা মোৰ তাত আহিছে যে তেওঁ চাকৰি জীৱনৰ 20 বছৰ এটা জায়গাতে থাকি গল বোলে ফৰেষ্ট গাৰ্ডৰ পৰা প্ৰমোশন হল অমুকলাদি নিউজ এটা অলপ আগতে মই পাইছো গতিকে এনেকুৱা মানুহ সকলোতে আছে মই মাত্ৰ এটা কথা কোৱা নাই সব জায়গাতে আছে গতিকে 3 বছৰ হোৱাৰ লগে লগে আপোনালোকে ক্লিয়াৰ হৈ যাওক যে মই যাব লাগিব আৰু নিজৰ চইচটো দি থব আমি চেষ্টা কৰিম মই আমি নিবিচাৰো যে কোনবা এজন মানুহ ডিব্ৰুগড়ৰ মানুহ এজন গৈ কাছাৰত থাকক ঠিক আছে ডিব্ৰুগড়ৰ মানুহজনে শিৱসাগৰত দিব চেষ্টা কৰিম ডিব্ৰুগড়ৰ মানুহজনক তিনচুকীয়াত দিব চেষ্টা কৰিম আমি সেই প্ৰিফাৰেন্সটো ৰাখিম কিন্তু সবটো মিলাব নোৱাৰিম গতিকে আপোনালোকে নিজৰ চইচটো দি দিব আৰু ইয়াৰ কাৰণে কোনো বিষয়া কোনো মানুহক লগ নকৰিব লগ কৰাৰ আপোনালোকৰ কোনো ৰাইট নাই লগ মোৰ লিংকটোতে দি দিল গুগল চিটখনতে ফিল আপ কৰি দি দিব আৰু বেলেগ একো নালাগে মই যি কৰিব লাগে তাৰ পৰা যেনেকে আলোচনা কৰিব লাগে মই তেনেকে আলোচনা কৰিম যি ধৰণে মই সিদ্ধান্ত ল'ব লাগে সিদ্ধান্ত ল'ম আৰু ট্ৰান্সফাৰ পোষ্টিংৰ পিছত 3 বছৰৰ পিছত তাৰ ট্ৰান্সফাৰ পোষ্টিং হ'বই ট্ৰান্সফাৰ পোষ্টিংৰ পিছত কোনোবা মোৰ চিনাকি মানুহ মোৰ সতীৰ্থ এইবিলাকক লগ কৰাৰ চেষ্টা নকৰিব কাৰণ এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ আৰু ইয়াত কাৰো এনেকুৱা নাই যে মোৰ কোনোবা এজন সতীৰ্থ মানুহক লগ কৰিলো তাৰ দ্বাৰা কৈ দিলো কিবা হ'ব নেকি আপোনাৰ মনৰ পৰা পাহৰি যাওক এইটো নহয় কাৰো কথা আমি নুশুনো গতিকে আপোনালোকে যি আছে নিজৰ চইচটো দি পেলাই এটা ৰিকুৱেষ্ট কৰি থব মন্ত্ৰীক মই চাই ল'ম আপোনালোকৰ কথাখিনি
গতিকে ট্ৰেন্সফাৰ পষ্টিঙৰ ক্ষেত্ৰত এই কথাটো একেবাৰে স্পষ্ট যে আপোনালোকে 3 বছৰ হোৱা মানুহবিলাক নিজৰ নিজৰ জাগাৰ পৰা গৈ যি জাগাতে দিও সেই জাগাতে আপোনালোকে সৎভাৱে সুন্দৰভাৱে কাম কৰক